নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা এক ব্ৰেকিং নিউজ এটা ভাল খবৰ ডাঙৰ খবৰ টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয় ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণ জয় লাভ কৰে নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাৰ অভিলেখ স্বৰ্ণ জয় কৰে নীৰজ চোপ্ৰাই অভিনৱ বৃন্দাৰ পিছত ব্যক্তিগত শাখাত অলিম্পিকত স্বৰ্ণ জয় কৰা দ্বিতীয়জন ভাৰতীয় হৈছে নীৰজ চোপ্ৰা 2018 বেইজিং অলিম্পিকত স্বৰ্ণ জয় কৰিছিল অভিনৱ বৃন্দাই 13 বছৰৰ পিছত পুনৰ ভাৰতৰ দখললৈ আহিল পৰম আকাংক্ষিত অলিম্পিকৰ স্বৰ্ণ পদক ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিণত হৈছে নীৰজ চোপ্ৰা নীৰজৰ স্বৰ্ণৰ সৈতে 7টালৈ বৃদ্ধি পাইছে ভাৰতৰ পদকৰ সংখ্যা ইতিমধ্যে 2টা ৰূপৰ পদকৰ লগতে 4টা ব্ৰঞ্জৰ পদক জয় কৰিছে ভাৰতে অলিম্পিক ইতিহাসত এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ভাৰতৰ টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয় ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণ জয় কৰিছে নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাৰ অভিলেখ অভিনৱ বৃন্দাৰ পিছত ব্যক্তিগত শাখাত অলিম্পিকত স্বৰ্ণ জয় কৰা দ্বিতীয়জন ভাৰতীয় হৈছে নীৰজ চোপ্ৰা 2018 বেইজিং অলিম্পিকত স্বৰ্ণ জয় কৰিছিল অভিনৱ বৃন্দাই আৰু তাৰ 13 বছৰৰ পিছত পুনৰ ভাৰতৰ দখললৈ আহিল পৰম আকাংক্ষিত অলিম্পিকৰ স্বৰ্ণ পদক ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে নীৰজ চোপ্ৰা নীৰজৰ স্বৰ্ণৰ সৈতে 7টালৈ বৃদ্ধি পাইছে ভাৰতৰ পদকৰ সংখ্যা অৰ্থনৈতিক অৱৰোধত জোৰুলা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম বৰাকত ঘাইপথ বন্ধ কৰি দিয়াত মিজোৰামত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ ইপিনে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰা আহ্বানৰ পিছতে বৰাকলৈ ৰাওনা হৈছে দুই মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহাল অৰ্থনৈতিক অৱৰোধত জুৰুলা চুবুৰীয়া ৰাজ্য মিজোৰামত কোভিড ভেকচিন আৰু অক্সিজেনৰ নাটনি অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ বৰাকৰ জনতাক সন্মত কৰোৱাৰ চেষ্টা দুই মন্ত্ৰীৰ বৰাকত মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল লাইলাপুৰ কাণ্ডৰ পিছৰে পৰা মিজোৰামৰ বিৰুদ্ধে বৰাকত অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনৰ অৰ্থনৈতিক অৱৰোধৰ ফলত এতিয়া মিজোৰামত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ঘাইপথ বন্ধ কৰি দিয়াৰ পিছৰে পৰা চুবুৰীয়া ৰাজ্যখনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নাটনি হৈছে কোভিড ভেকচিন ঔষধ তথা অক্সিজেনৰ The oxygen plant is supposed to be commissioned before 15th of August this month as per the directive of the central government. Recently on 2nd August, I have also written a letter to Honorable Union Minister for Home and Union Minister for Health and Family Welfare, Government of India, and Assam Health Minister regarding blockage from Assam side of the border and the issues connected with it. ইপিনে সীমা বিবাদ অন্ত পেলাই সংকটত পৰা চুবুৰীয়া ৰাজ্যখনক উদ্ধাৰৰ বাবে অধিক তৎপৰ হৈছে অসম চৰকাৰ বৰাকৰ জনতাক মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত শুকুৰবাৰে বৰাকৰ 15গৰাকী বিধায়কৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিনিটছ অফ মিটিং এখন হৈছে আপোনালোকে পাইছে এখন এতিয়া ইয়াতে মানৱিক দৃষ্টিকোণৰ পৰা সাপোজ মেডিচিন ভেকচিন গেছ সিলিণ্ডাৰ ৰাইজৰ লগত কথা পাতি যাতে ৰাইজক আশ্বস্ত কৰি আমাৰ গভৰ্ণমেণ্টৰ এইখিনি ডিচিশ্যন আমাৰ ষ্টেপখিনি কি মুখ্যমন্ত্ৰী কি ডিচিশ্যন লৈছে বা তাত কি কথা বতৰা হৈছে গোটেইখিনি আমাৰ ৰাইজক অৱগত কৰাই যাতে অৱৰোধটো উঠাব পৰা যায় লাহে লাহে ৰাইজে চিটুৱেশ্যনৰ ওপৰত যিটো কৰিছিল আমিও এটা এপিল দিম বৰাকৰ 15 MLA মিলি যে এটলিষ্ট মেডিচিন গ্যাস আৰু ভ্যাকচিন এইখিনি অন্তত স্টাৰ্ট কৰিব লাগে প্লাস নিত্য প্ৰয়োজনীয় বস্তুখিনি লাহে লাহে সবখিনি লাহে লাহে নৰ্মেল হ'ব লাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বৰাকত উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনক বুজাই পৰাই অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ চেষ্টা এই দুই মন্ত্ৰীৰ কিন্তু মিজোৰামৰ বিৰুদ্ধে অসম চৰকাৰে দেখুওৱা দৰদক কিদৰে ল'ব ক্ষুব্ধ জনতাই সীমা বিবাদ সমাধানক লৈ অসম চৰকাৰৰ দুই মন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হ'বনে বৰাকৰ জনতা তথা দল সংগঠন শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছত দুগৰাকী মন্ত্ৰী অশান্ত সীমান্তত উপস্থিত হোৱাৰ পিছতো কমা নাই ৰাইজৰ ক্ষোভ শনিবাৰে মিজোৰাম অভিমুখী এখন ট্ৰাকত শিলা বৰ্ষণ কৰিলে সীমান্তত বাস কৰা ক্ষুব্ধ ৰাইজে আৰু এই ঘটনাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছে মিজোৰাম সীমান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছত দুগৰাকী মন্ত্ৰী সীমান্তত উপস্থিত হোৱাৰ পিছতো কিন্তু এতিয়াও কমা নাই ৰাইজৰ ক্ষোভ শনিবাৰে মিজোৰাম অভিমুখী এখন ট্ৰাকত শিলা বৰ্ষণ কৰিলে সীমান্তত বাস কৰা লোকসকলে আৰু এনে ঘটনাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছে মিজোৰাম সীমান্ত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক অনিৰুদ্ধৰ সৈতে অনিৰুদ্ধ আপোনাৰ ওচৰলৈ আহিছো আৰু এতিয়াও দুগৰাকীকৈ মন্ত্ৰী ইতিমধ্যে ৰাওনা হৈছিল আৰু উপস্থিত হৈছেগৈ তাৰ পিছতো কিন্তু এতিয়াও কমা নাই ৰাইজৰ মাজত খুব এতিয়া উত্তপ্ত হৈ আছে হয় প্ৰিয়ংকা আজি যেতিয়া অলপ আগতে মন্ত্ৰী অশোক সিংহল গাৰ্ডিয়ান মিনিষ্টাৰ আহ্বায়ক মন্ত্ৰী কাছাৰ জিলাৰ আৰু পৰিমল শুক্লবৈদ্য যাৰ এই কনষ্টিটুৱেঞ্চি দলাই কনষ্টিটুৱেঞ্চি হয় দলাই কনষ্টিটুৱেঞ্চি সংলগ্নে এই লয়লাপুৰ অঞ্চল এই লয়লাপুৰৰ পৰিস্থিতি আসাম মিজোৰাম বৰ্ডাৰ এই আসাম মিজোৰাম বৰ্ডাৰৰ বহুত দিনৰ পৰা 26 জুলাই যেতিয়া এই ঘটনাটো ঘটিছিলে তাৰপিছত যিটো ব্লকেড মানুহবিলাকে নিজকে ট্ৰাক যিমানখিনি ট্ৰাক আছে চব বন্ধ কৰি দিছিলে আজি ইমান দিনৰ পিছত ট্ৰাক যোৱাৰ কাৰণে এটা পৰিবেশ এটা যিটো মুখ্যমন্ত্ৰী যোৱাকালি এটা মিটিং কৰিছে আৰু আমি মিটিঙো দেখিছোঁ মিজোৰামতো এটা মিটিং হৈছিলে মন্ত্ৰীৰ লগত সেইবিলাকৰ পিছত আজি ট্ৰাক যোৱাৰ কাৰণে যেতিয়া মিটিং চলি আছিলে তেতিয়াই ট্ৰাক লাইন আপ কৰা হৈছিলে এই লাইলাপুৰৰ যিটো মানুহবিলাকে ভাল পোৱা নাই মানুহবিলাকৰ মনত এতিয়াও এটা ক্ষোভ আছে যিটোৰ কাৰণে 4-5খন ট্ৰাক ডেমেজ হৈছে গ্লাছ ভাঙচুৰ হৈছে এইটোৰ কাৰণে আৰু কিন্তু এটা মিটিং হৈছে ভিতৰত এই অঞ্চলৰ যিমানখিনি লিডিং চিটিজেন্স আছে NGOs আছে শিলচাৰ ট্ৰাক ড্ৰাইভাৰ্ছ এছ'চিয়েশ্যন নাগাটিলা ট্ৰাক অ'নাৰ্ছ এছ'চিয়েশ্যন এইবিলাকক চবক লৈ মিটিং এটা হৈছে যেতিয়া আমি অলপ আগতে শুনিছোঁ এই মিটিংখনৰ যিটো ফলাফল যিটো হৈছে আজি ট্ৰাক ইয়াৰ পৰা এৰি দিয়া হ'ব মিজোৰামলৈ যাব প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো অনিৰুদ্ধ মেঘালয় মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ আলোচনাৰ 24 ঘণ্টা নহওঁতে মেঘালয় প্ৰশাসনে অসমৰ ভূমি দখল কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে আনফালে মৰিয়নি সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই অসমৰ ভূমিত অব্যাহত ৰাখিছে সন্ত্ৰাস মুখ্যমন্ত্ৰীৰ বৈঠকৰ পিছদিনাই উত্তপ্ত মেঘালয় সীমান্ত খুদ মহানগৰীতে ভূমি দখলৰ চেষ্টা মেঘালয় প্ৰশাসনৰ কইনাধৰাৰ নৱনিৰ্মিত ৰাজভৱনৰ পিছফালে মেঘালয় প্ৰশাসনৰ লোকে অসমৰ ভূমিত দখলৰ অভিযোগ স্থানীয় লোকৰ মেঘালয়ৰ প্ৰশাসনে নিৰ্ধাৰণ কৰা সীমাও ঘালি ৰাজ্যে সাব্যস্ত কৰিলে প্ৰতিবাদ অসম মেঘালয়ৰ সীমাৰ স্থায়ী সমাধান কৰি দিয়ক অসম মেঘালয়ৰ কেৱল মেঘালয় নহয় মৰিয়নি সীমান্তত পুনৰ সক্ৰিয় হৈছে নগা দুৰ্বৃত্ত দিছৈ ভেলী বনাঞ্চলত নগা সংগঠনে ফলক ওলমাই যোৱাৰ পিছত গাঁৱৰ লোকক বন্দুক দেখুৱাই ভাবুকি নগা দুৰ্বৃত্তৰ সোণাপুৰ অঞ্চলৰ দুজন শ্ৰমিক যেতিয়া খৰি কাটিবলৈ বাগান পাহাৰলৈ গৈছিল দিছৈ ভেলী বনাঞ্চললৈ তেতিয়া নগা লোকসকলে ভয় ভাবুকি তেখেতলোকক ভাবুকি দিছে যে এইডোখৰত এহেঁতৰ মাটি বুলি নাগালেণ্ডৰ সৈতে অসমৰ চুক্তিৰ পিছত দিছৈ ভেলীৰ পৰা চৰকাৰে আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পিছতেই নগাই আৰম্ভ কৰিছে আগ্ৰাসন আনকি দিছৈ ভেলীত এতিয়াও জিলিকি আছে আও ষ্টুডেণ্টছ কনফাৰেন্সে ওলমাই থোৱা 6খন ফলক মিজোৰামৰ পিছত মেঘালয় আৰু নাগালেণ্ডে অসমৰ ভূমিৰ ওপৰত চলোৱা আগ্ৰাসনে আতংকৰ সৃষ্টি কৰিছে সীমান্তত সকলোৰে মুখে মুখে এতিয়া এটাই প্ৰশ্ন শেষ ক'ত এই সীমা সমস্যাৰ বশিষ্ঠৰ পৰা উৎপল হালৈ আৰু নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট এসপ্তাহত দুবাৰকৈ কলকাতা ভ্ৰমণৰ পিছতে বিধায়ক অখিল গগৈ তৃণমূল কংগ্ৰেছত যোগদানক লৈ এতিয়া চলিছে সৰব চৰ্চা কলকাতা ভ্ৰমণৰ সময়ত মমতা বেনাৰ্জীৰ বৈঠকত মিলিত হৈছিল শিৱসাগৰৰ বিধায়কগৰাকী কিন্তু উপ নিৰ্বাচনৰ প্ৰাক্ষণত সঁচাকৈ মমতাক সংগ দিব নেকি অখিল গগৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কিয় এই সপ্তাহতে দুবাৰকৈ কলকাতালৈ উৰা মাৰিলে অখিলে অসমৰ ৰাজনীতিত এতিয়া এই দুটা বহু চৰ্চিত প্ৰশ্ন
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে চাবলৈ বিচাৰে বিধায়ক অখিল গগৈয়ে। এই কথা ইতিমধ্যে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। আগষ্টৰ 1 তাৰিখৰ কলকাতাৰ বৈঠকৰ পিছত মমতা দিদিয়ে তেওঁক অসমৰ তৃণমূলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ কোৱাৰ কথাও সদৰি কৰিছে অখিল গগৈয়ে। মমতা দিদিয়ে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দি আহিছে। সংঘীয় পৰিকাঠামো ৰক্ষাৰো যুঁজ দিছে মমতা দিদিয়ে। তেওঁক আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে চাবলৈ বিচাৰোঁ। এই মন্তব্য অখিল গগৈৰ। এসপ্তাহত দুবাৰকৈ কলকাতা ভ্ৰমণৰ পিছত অনাগত নিৰ্বাচনত অখিল গগৈ যে মমতা দলৰ সহযোগী হ'ব সেয়া এতিয়া নিশ্চিত। আজি কিছুদিনৰ আগতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়ায়ো তৃণমূল যোগদান কৰাৰ মন মেলিছিল। অখিলৰ বেলিকা ৰাইজৰ দল ভংগ কৰি তেওঁ তৃণমূলত যোগদান কৰিবনে নে কেৱল নিৰ্বাচনী সহযোগী হ'ব সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 18 আগষ্টৰ সলনি 19 আগষ্টত অসমলৈ আহি তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশ ল'ব সৰ্বানন্দ সোণোৱালে, যাক লৈ এতিয়া সকলো প্ৰস্তুতি সমাপন কৰিছে অসম প্ৰদেশ বিজেপিয়ে। 18 আগষ্টৰ সলনি 19 আগষ্টত অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল। তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশ ল'ব সোণোৱালে। অসম প্ৰদেশ বিজেপি হৈছে সাজু। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ আহিব অসমলৈ। 18 আগষ্টত অহাৰ কথা আছিল যদিও সেইদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰা কেবিনেট বৈঠকত অংশ লোৱাৰ পিছতহে 19 আগষ্টত অসমৰ ভূমিত ভৰি থব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। 19 আগষ্টত বিমানবন্দৰত কোভিড প্ৰটকলৰ মাজেৰে সোণোৱালক আদৰিব ৰাজ্যিক বিজেপিয়ে। বিমানবন্দৰৰ পৰা পোনে পোনে আজাৰত এখন সভাত অংশ ল'ব সৰ্বানন্দ সোণোৱালে। তাৰ পিছত সুধাকণ্ঠৰ সমাধিস্থলত সুধাকণ্ঠক জনাব শ্ৰদ্ধাঞ্জলি। জালুকবাৰীৰ পৰা ফাঁচী বজাৰ হৈ উভতি আহোঁতে লাচিত ঘাটত ৰৈ বীৰ পুৰুষ লাচিত বৰফুকনলৈ উজাচিব শ্ৰদ্ধাৰ্ঘ্য। একেটা বাটতে পাণ্ডুপুৰ দৰ্শন কৰিব সোণোৱালে। তাৰ পিছতে নীলাচল পাহাৰত মা কামাখ্যাৰ ওচৰত মূৰ দুৱাই মাৰ আশীষ লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিষয়ববীয়াৰে বৈঠকত মিলিত হ'ব সৰ্বানন্দ সোণোৱাল। দিনৰ 1:30 বজাত সম্বোধন কৰিব সংবাদমেল। গুৱাহাটীত থকাৰ সময়ত সকলো চোৱা চিতাৰ দায়িত্বত থাকিব ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জন শৰ্মা আৰু উপ সভাপতি পুলক গোহাঁই। নিশাটো ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত কটাই পুৱাই নগাঁও লোকসভা সমষ্টিলৈ ৰাওনা হ'ব সৰ্বানন্দ সোণোৱাল। প্ৰথমে জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকাই আয়োজন কৰা সভাত অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে। তাৰ পিছতে পথৰ কাষতে ধৰমটোলত থকা এটা মন্দিৰত সোমাই গ্ৰহণ কৰিব আশীৰ্বাদ। 20 আগষ্টৰ দিনটোত গুৰুজনাৰ পবিত্ৰ স্থান বটদ্ৰৱালৈ যাব সৰ্বানন্দ সোণোৱাল। নগাঁৱত আয়োজিত বহুকেইখন সভাতো অংশ ল'ব সোণোৱালে। নগাঁও কলিয়াবৰৰ সকলো চোৱা চিতাৰ দায়িত্বত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ আশীৰ্বাদ যাত্ৰা সমাপন কৰি নিশাটো কটাব কহৰা। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 19, 20, 21 আগষ্ট তাৰিখে আমি তিনিটাকৈ লোকসভা সমষ্টিত তেখেতক উষ্ম আদৰণি জনাম আৰু যি আদৰণি অনুষ্ঠানটোৰ নাম ৰখা হৈছে আশীৰ্বাদ যাত্ৰা আৰু লগতে অসমৰ বিভিন্ন পীঠ বা বিভিন্ন সামাজিক অনুষ্ঠানত তেখেতে আশীৰ্বাদ ল'ব, যি আশীৰ্বাদৰ জৰিয়তে সমগ্ৰ দেশক তেখেতে সেৱা কৰিবলৈ আগবাঢ়ি গৈছে, তাত ৰাইজৰো আশীৰ্বাদ বিচাৰিব। কহৰত নিশা থাকি পুৱাই সৰ্বানন্দ সোণোৱাল যাব যোৰহাট লোকসভা সমষ্টিলৈ, য'ত সকলো দায়িত্ব চোৱা চিতা কৰিব সাংসদদ্বয় কামাখ্যা প্ৰসাদ দাসা, তপন কুমাৰ গগৈয়ে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নি সমষ্টিকে ধৰি বিভিন্ন স্থানত সভা কৰি শেষত ঐতিহাসিক শিৱসাগৰ সমষ্টিত আশীৰ্বাদ যাত্ৰাত অংশ লৈ নিজ গৃহ জিলা ডিব্ৰুগড়লৈ গৈ নিশাটো কটাই পুৱাৰে পৰা ডিব্ৰুগড় লোকসভা সমষ্টিত আশীৰ্বাদ যাত্ৰাত অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে। এইদৰেই 19, 20, 21 আগষ্টত তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশ ল'ব সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে সমগ্ৰ যাত্ৰাত সৰ্বানন্দ সোণোৱালক সংগ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে অসম চৰকাৰৰ অধিকাংশ মন্ত্ৰীয়ে।
কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल है माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन কোৱা হয় মাকৰ গাখীৰ প্ৰতিটো নৱজাতকৰ বাবে অমৃত সম, কিন্তু এনে বহু নৱজাতক আছে যিসকলে বিভিন্ন কাৰণত মাতৃৰ গাখীৰৰ পৰা বঞ্চিত হয়। এনে শিশুসকলেও যাতে মাতৃ দুগ্ধ পান কৰিব পাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা। মহানগৰীকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 7 স্থানত গঢ়ি তোলা হৈছে মানৱ গাখীৰৰ বেংক। মাতৃদুগ্ধই নৱজাতকৰ বাবে একমাত্ৰ খাদ্য। শিশুৰ শাৰীৰিক মানসিক বিকাশৰ বাবে মাতৃদুগ্ধ সৰ্বোত্তম, কিন্তু বহু শিশু বঞ্চিত হয় এই মহৌষধৰ পৰা। চিকিৎসা বিজ্ঞানী ইতিমধ্যে প্ৰমাণ কৰি থৈছে যে নৱজাতকৰ বাবে মাতৃদুগ্ধতকৈ উত্তম খাদ্য একোৱেই নাই। জন্মৰ 1 ঘণ্টাৰ ভিতৰত নৱজাতকক দুগ্ধপান কৰোৱা, কলষ্ট্ৰাম খুওৱা আদিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগেও অহৰ্নিশে চলাই আহিছে প্ৰচাৰ। কিন্তু এনে বহু দুৰ্ভগীয়া শিশু আছে যিসকলে জন্মতে কম ওজন বা তেনে জটিল অসুবিধা, অত্যাধিক দুৰ্বল মাতৃহাৰা হোৱা আদি সমস্যাত ভোগে। এনে সমস্যাৰ কথা লক্ষ্য ৰাখিয়ে গঢ়া হ'ল হিউমেন মিল্ক বেংক বা মাতৃ দুগ্ধৰ বেংক। 1988 চনত মুম্বাইত প্ৰতিষ্ঠা হৈছিল প্ৰথমটো বেংক। 2018 চনত সমগ্ৰ ভাৰতত মিল্ক বেংক আছিল 18টা। গুৱাহাটীত 2020 চনৰ ডিচেম্বৰত স্থাপন হৈছিল মিল্ক বেংক। ছাত্ৰীবাৰী মিছন হাস্পাতালত উত্তৰ পূবৰ প্ৰথমটো বেংক। ৰোটাৰী ক্লাবৰ উদ্যোগত স্থাপন কৰা হৈছে এই বেংক। 2018 চনলৈকে গোটেই সমগ্ৰ ভাৰতবৰ্ষত মাত্ৰ 18টা মিল্ক বেংক আছিলে, যাৰ বিপৰীতে হয়তো 5-6 হাজাৰ NICU সমগ্ৰ ভাৰতবৰ্ষত আছে। শিশুৰ চিকিৎসাৰ বাবে হস্পিটেল আছে, কিন্তু মাত্ৰ 18টা মিল্ক বেংক আছিলে। ৰোটাৰী ক্লাব 3240 সৌজন্যত নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথম মিল্ক বেংকটো ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিটেলত যোৱা ডিচেম্বৰ মাহত স্থাপন হৈছিলে। মই সুখী হৈছোঁ যে তেওঁলোকৰ সৌজন্যতে এই 6 মাহৰ ভিতৰতে তেওঁলোকে 7টা হিউমেন মিল্ক বেংক সমগ্ৰ নৰ্থ ইষ্ট ইণ্ডিয়াত স্থাপিত কৰিছে। সেই মিল্ক বেংককেইটাৰ 2টা গুৱাহাটীত ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিটেলৰ KGMT হস্পিটেল, এটা তিনিচুকীয়াত, এটা শিলচৰত, এটা শিলিগুৰিত, এটা ছিকিমত আৰু এটা শ্বিলঙত স্থাপিত কৰিছে। হিউমেন মিল্ক বেংকত মাতৃদুগ্ধ সুসংৰক্ষণ কৰি থোৱাৰ ব্যৱস্থা আছে। আমাৰ ৰোটাৰী ক্লাবৰ দ্বাৰা আমাৰ হস্পিটেলত KGMT আৰু ছাত্ৰীবাৰীত গুৱাহাটীত 2টা হিউমেন মিল্ক বেংক স্থাপন কৰা হৈছে, যাতে আমাৰ শিশুসকলে কিবা কাৰণত যদি মাকৰ আহাৰ কম পায় বা মাকৰ কিবা বেমাৰত ভোগে বা এডপশ্যন, চবতছে ডাঙৰ কথা এডপ্টেড বাচ্চা হ'লে বা একেবাৰে প্ৰি টাৰ্ম বেবী হ'লে যাতে মাকৰ হিউমেন মিল্ক পায়, মানুহৰ গাখীৰটো পায়, তাৰ কাৰণে স্থাপন কৰা হৈছে। মহানগৰীৰ 2খন হাস্পাতাল আৰু তিনিচুকীয়া, শিলচৰ, শিলিগুৰি, ছিকিম আৰু শ্বিলঙত একোটাকৈ হিউমেন মিল্ক বেংক আছে। কিন্তু মাতৃদুগ্ধৰ বেংক সন্দৰ্ভত এতিয়াও পৰ্যাপ্ত ধৰণে সজাগতাৰ সৃষ্টি হোৱা নাই। এই সন্দৰ্ভত স্বাস্থ্য বিভাগেও ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় পাৰে। ঋতুল ভাগৱতীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি। ৰাজ্যিক বিজেপিৰ নেতৃত্বত স্বাস্থ্য স্বয়ং সেৱক অভিযান। গুৱাহাটীত কোভিড যুঁজৰ মন্ত্ৰণা দিলে ৰাষ্ট্ৰীয় সম্পাদিকাই। কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ৰাজ্যিক বিজেপি। ৰাজ্যিক বিজেপিৰ নেতৃত্বত স্বাস্থ্য স্বয়ংসেৱক অভিযান। গুৱাহাটীত ৰাষ্ট্ৰীয় সম্পাদিকাৰ কোভিড যুঁজৰ মন্ত্ৰণা।
तीसरी लहर की बात हो रही है और लोगों का कहना ये है कि उसका प्रभाव बच्चों पर ज़्यादा पड़ने वाला है। हमारे पार्टी ने जो हमारे पार्टी की मूल सोच है सेवा ही संगठन, उससे प्रेरित होते हुए हमारे राष्ट्रीय अध्यक्ष जी ने ये राष्ट्रीय स्वास्थ्य स्वयंसेवक अभियान का शुरुआत की है। देशৰ স্বাস্থ্য খণ্ডৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছে কোভিডৰ তৃতীয় ঢৌৱে। কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে স্বাস্থ্য খণ্ড। তাৰ বাবে স্বাস্থ্য খণ্ডত বৃদ্ধি কৰা হৈছে আন্তঃগাঁথনি। পিছে স্বাস্থ্য খণ্ডৰ সমান্তৰালকৈ কোভিডৰ বিৰুদ্ধে তৃতীয় ঢৌৰ যুঁজ ভাৰতীয় জনতা পাৰ্টিৰ। সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ বিজেপিৰ স্বাস্থ্য স্বয়ংসেৱক অভিযান। खुशी से कह सकती हूँ कि अच्छी तरह से तैयारी हो रही है और मंडल स्तर तक नहीं बल्कि गांव तक हमें ये सेवा का कार्यक्रम लेके जाएंगे। শনিবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি কৰে এই অভিযানৰ কাৰ্যসূচী। স্বাস্থ্য স্বয়ংসেৱক অভিযান মুকলি কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদিকা ডাকবতী পুৰেন্দ্ৰশ্বৰীয়ে। জিলা, মণ্ডল আৰু বুথ 3 পৰ্যায়ত চলিব অভিযান। 3 পৰ্যায়ৰ পৃথক পৃথক গোট গঠন কৰি যুঁজ দিয়াৰ সংকল্প ভাৰতীয় জনতা পাৰ্টিৰ। সজাগ, সাৱধানতা আৰু কোভিডৰ বিৰুদ্ধে ল'ব লগা পদক্ষেপসমূহ তৃণমূল পৰ্যায়ত অৱগত কৰাৰ লক্ষ্য বিজেপিৰ। ইয়াৰ বাবে গঠন কৰিবলগীয়া গোটত থাকিব চিকিৎসক, নাৰ্ছ তথা চিকিৎসাকৰ্মী। কোনো ৰাজনৈতিক দল যদি এই সেৱাৰ বাবে আগবাঢ়ি আহিব বিচাৰে তেনে দলক স্বাগতম জনাইছে বিজেপিয়ে। কেমেৰা পাৰ্চন সঞ্জয় বৰুৱাৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আছে গাঁও চহৰ জিলাৰ খবৰ, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn